মহাশয়ৰ আচলতে এইটো যেতিয়া তেখেতে বিত্তমন্ত্ৰী আছিল সেই সময়তে সপোন দেখিছিল অসম নিচলা নিহয় মহিলাসকলক লৈ 2021 চনতে এই অৰুণোদয় আঁচনি তেখেতে শুভাৰম্ভ কৰিছিল আৰু তেতিয়া 850কে দিছিল আৰু সেই আঁচনিটোৱে যাই আমাৰ 1250কে দিয়া হ'ল আৰু প্ৰত্যেকটা সমষ্টিত 27ৰ পৰা 30,000 মানুহক অৰুণোদয় দিছিল মহিলা নিচলা বিধৱা নিচলা আৰু এইবাৰ তাৰ লগত আকৌ আমাৰ যোৱা মাৰ্চত 23-24 বৰ্ষৰ যিটো আমাৰ 24-25 বৰ্ষ আমাৰ হেৰিত এই বাজেটত তেখেতে নতুন আঁচনি কেইটামান সংযোগ কৰিছে আৰু এই আঁচনি যিখিনি আমি সংযোগ কৰিছোঁ এই আঁচনিখিনি যোৱা লোকসভা নিৰ্বাচনৰ আগতে আমি দলীয়ভাৱে সমীক্ষা কৰিছোঁ যে কিমানে পাব থাকে 3খনকৈ ফৰ্ম দিছিলোঁ এখন দিছিলোঁ কিমান ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজত নাম লিখিব সেই আঁচনিখনৰ নাম আছিল নিযুত মইনা আঁচনি আজি মুখ্যমন্ত্ৰী মহাশয় ক'লে আমাৰ বাজেটত পাছ কৰিছোঁ 10 অক্টোবৰত তেওঁলোকে 10,000কে টকা বছৰত পাই যাব অৰ্থাৎ মাহত 1,000 তাৰপিছত আঁচনিখন আছিল আমাৰ অৰুণোদয় আঁচনি এই আঁচনি আকৌ 10,000কে